everyone, welcome to Utpal Chemistry. So after a long gap, I am back because তোমালোকৰ আকৌ এন্ট্ৰেন্স এক্সাম বোৰ আহি আছে MSc এন্ট্ৰেন্সৰ যিবিলাকে যিসকল ষ্টুডেণ্টে প্ৰিপাৰেচন কৰি আছে সো সেইসকলৰ কাৰণে মই আকৌ নতুনকৈ এই গোটেই সিৰিজটো লৈ আহিম সো তোমালোকে যিসকলে এক্সাম দিবা মোক তোমালোকে হয়তো কমেন্ট বক্সত কমেন্ট কৰিব পৰা আৰু যদি কিবা সুবিধা লাগে তোমালোকে কৰিব পৰাকে মই কৰিব ৰেডি আছো সো তোমালোকে জনাবা সো আমাৰ প্ৰথম আজি আমি কাৰ্বক্সিলিক এসিড এন্ড ডেৰিভেটিভ অলৰেডি মই কিছুমান কোৱেশ্চন অলৰেডি যোৱা বছৰ তাৰ আগৰ বছৰ অলৰেডি প্ৰিপেয়াৰ কৰি থৈ দিয়া আছে এইখিনি চাবা লগতে এইখিনি বস্তু এড কৰিছো আজি প্ৰথম তোমালোকৰ আমি কাৰ্বক্সিলিক এসিড এন্ড ডেৰিভেটিভৰ অলপমান কোৱেশ্চন লৈ আহিছো সো প্ৰথম কোৱেশ্চনটো হৈছে which of the following is hydrolyzed to the maximum extent so maximum extent ত কোনটো কম্পাউন্ড ইয়াৰে হাইড্ৰলাইজ হ'ব সো তুমি চাব গলে এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো আমি এটা বেলেগ ধৰণে চাব লাগিব এই যেটো আছে এই কম্পাউন্ডটো তোমালোকৰ কাৰেক্ট হ'ব এই কম্পাউন্ডটো কিহৰ কাৰণে কাৰেক্ট হ'ব দিস ইজ বিকজ ইয়াতে চোৱা তোমালোকৰ ষ্ট্ৰং মাইনাস আই এফেক্ট সো লিখিবা হাইড্ৰলাইজ ইজিলি হ'ব লাগিব দিস ইজ বিকজ অফ strong minus I effect of chlorine atom compared to other group so এই কন্ডিশনটোৰ কাৰণে তোমালোকৰ কি হ'ব ইয়াতে কি হ'ব ম্যাক্সিমাম এক্সটেন্টত হাইড্ৰলাইজ হ'ব সো অপচন নম্বৰ কোনটো হ'ব অপচন নম্বৰ বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব তাৰ পিছৰ কোৱেশ্চনটো লৈকে আহো which is gamma butyrolactone so gamma butyrolactone to whole gamma hydroxy acid or pra prothom concept to whole gamma hydroxy acid jodi thake bujiba dei gamma hydroxy acid jodi thake tak jodi tumi hit kora titia tumi ki paba gamma butyrolactone paba ঠিক আছে পয়েন্টটো বুজিবা সো গামা বিউটাইৰলেক্টন সো অপচন ইয়াৰে গামা বিউটাইৰলেক্টন হ'ব তোমালোকৰ কাৰণে মই কৈ দিছো অপচন সি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব এটো হল গামা বিউটাইৰলেক্টন ওকে তাৰ পিছৰ কোৱেশ্চনটো দা এন্ড প্ৰডাক্ট অফ দা ফলোইং ৰিএকচন উড বি ওকে বহুত ধুনিয়া কোৱেশ্চন সো ইয়াতে তোমালোকৰ প্ৰথম কনসেপ্টটো হল ইয়াতে হাইড্ৰলাইসিস দিছে হাইড্ৰলাইসিস কৰাৰ লগে ক্লিভেজ অফ ইথাৰ লিংকেজ হয় সো মই লিখি দিছো ক্লিভেজ অফ ইথাৰ লিংকেজ ওকে ক্লিভেজ অফ ইথাৰ লিংকেজ তাৰ পিছত ক্লিভেজ অফ ইথাৰ লিংকেজ পালা তাৰ পিছত মই লিখি দিও গুটেখিনি বস্তু এটো আছে OCH3 আছে দুটা ইথাৰ তোমালোকৰ দুটা ইথাৰ আছে সো চাইলোৱা ইফালে আছে এস্টাৰ সো প্ৰথম কন্ডিশন তোমালোকৰ কাৰণে কি হ'ব দুটা ইথাৰে তোমালোকৰ কাৰণে ক্লিভ হ'ব আৰু এলকহল বনিব ঠিক আছে পইণ্টটো বুজিছা এইখিনিলৈকে নাও এটা কাৰ্বনত দুটা এলকহল একেলগে থাকিব নোৱাৰে আৰু ওয়াটাৰ উলাই যায় তোমালোকৰ কাৰণে কি বনাব এটো কিটন বনিলে ঠিক আছে সৰি এস্টাৰ হাইড্ৰলাইসিস এস্টাৰো একেলগে হাইড্ৰলাইসিস হ'ব সো এটো তোমালোকৰ কাৰণে কাৰ্বক্সিলিক এসিড বনি যাব ঠিক আছে কাৰ্বক্সিলিক এসিড বনিলে সো তাৰ পিছত দে হ্যাভ গিভেন আস হিট কন্ডিশন সো হিট কন্ডিশন দিলে কি হ'ব মাইনাস CO2 উলাই যাব আৰু তোমালোকে আলটিমেটলি এইটো পাবা CO2 উলাই গুছি গল CO2 উলাই গুছি যোৱাৰ লগে তোমালোকে এই কম্পাউণ্ডটো অকল থাকি যাব মানে এইডাল কাৰ্বনিল নাথাকে তোমালোকৰ ইয়াতে কাৰ্বনিলটো থাকিব লিখি দিছো মই ইয়াতে থাকিব সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন যেটো সি আছে সেই সি টো কাৰেক্ট হ'ব আকৌ কৈছো মই যে কি বুলি কয় যেতিয়া তোমালোকৰ কাৰ্বক্সিলিক ইথাৰ থাকে বা এস্টাৰ থাকে ইথাৰ আৰু এস্টাৰ কাৰ্বক্সিলিক হাইড্ৰলাইসিস হয় হাইড্ৰলাইসিস হৈ কিনে ইথাৰ আৰু এস্টাৰ হাইড্ৰলাইসিস হ'ব হাইড্ৰলাইসিস হৈ ক্লিভ হৈ কিনে OH বনিলে আৰু ইফালে কাৰ্বক্সিলিক এসিড বনিব তাৰ পিছত এটো আকৌ অক্সিডাইজ হ'ব অক্সিডাইজ হৈ ধুনিয়াকে তোমালোকৰ কাৰণে কামখিনি কৰিব ঠিক আছে ওকে তাৰ পিছৰ কোৱেশ্চনটো লৈকে হ'ব
এফালে আছে তোমালোকৰ চোৱা কিটন আৰু এফালে আছে কাৰ্বক্সিলিক এসিড সো কন্ডিশন দিছে সোডিয়াম বৰোহাইড্ৰেট সো সোডিয়াম বৰোহাইড্ৰেটে কি কৰিব কোন প্ৰথমতে সোডিয়াম বৰোহাইড্ৰেটে তো কাৰ্বক্সিলিক এসিডক ৰিডিউস কৰিব নোৱাৰে সো সোডিয়াম বৰোহাইড্ৰেটে কাক ৰিডিউস কৰিব সোডিয়াম বৰোহাইড্ৰেটে ৰিডিউস কৰিব যাব এই কিটন যেটো আছে কোন প্ৰথমতে কিটনটো কি কৰিব ই ৰিডিউস কৰিব উইক ৰিডিউসিং আছে না সো উইক ৰিডিউসিং আছে কিটনটো ৰিডিউস কৰিলে নাও কাৰ্বক্সিলিক এসিডটো থাকি গল তাৰ পিছত তোমালোকৰ কি দিছে H3O পজিটিভ দিছে সো H3O পজিটিভ দিয়াৰ লগে কি হ'ব OH আৰু ইয়াৰে হাইড্ৰোজেনটো গুছি আলটিমেটলি কি পাবা তোমালোকে আলটিমেটলি এস্টাৰ ফৰ্ম হ'ব এস্টাৰটো মই দেখাই দিও এবাৰ চাই লব পাৰিবা সো এই কম্পাউণ্ডটো তোমালোকে এজ এ ৰিজাল্ট পাবা সোৱা এই অক্সিজেনটো ইফালে গৈছে ইয়াতে এটেক কৰিব সো আলটিমেটলি গম পাইছা গুটেখিনি বস্তু সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন যদি চাব যোৱা অপচন A option will be the correct option which of the following compound would be expected to decarboxylate when heated ধুনীয়া কোৱেশ্চন সো কি হয় তোমালোকৰ ডিকাৰ্বক্সিলেশন কিতিয়া হয় যেটা বিটা কিটো কাৰ্বক্সিলিক এসিড থাকে সো অপচন A টো তোমালোকৰ কাৰণে পইণ্ট আউট হ'ব এটো কেনেকে ডিকাৰ্বক্সিলেশন হ'ব এটো থাকি যাব ঠিক আছে এই পইণ্টটো what is most likely product from the following reaction এই তোমালোকৰ এই যে যেটো ৰিঅ্যাকশন দিছে এই ৰিঅ্যাকশনটোৰ পৰা most likely product কি হ'ব তোমালোকক সুধিছে সো কোৱেশ্চনটো অলপমান জটিল আছে সো আমি কৰিব ট্ৰাই কৰো প্ৰথমতে দিছে আছে কি এস্টাৰ আছে ডাইথাইল মেলনেট এটো সো প্ৰথমতে আমাৰ বেস এটা আছে এটো হল এক্টিভ মিথাইলিন কম্পাউণ্ড এ বেস আছে বেস থাকিলে এটা বেসে দিছে সো হাইড্ৰোজেন এটা এক্সট্ৰাক্ট কৰিব CH COO C2H5 2 নাও তোমাৰ দিয়া কি আছে Br CH23 Br আৰু আছে কি আমাৰ ওচৰত আছে তোমালোকৰ ওচৰত কি CH- এই কম্পাউণ্ডটো আছে COO C2H5 2 ই ইয়াতে এটেক কৰিব আৰু ব্ৰোমিনটো উলাই পঠাই দিব সো আলটিমেটলি তুমি কি পাবা মই দেখাই দিছো এটা বিআৰ থাকি যাব CH23 এই CH2 ইয়াতে কানেক্ট হ'ব COO C2H5 2 আৰু লাষ্টত আকৌ তোমালোকৰ ওচৰত ETON আছে ETON আহি আকৌ হাইড্ৰোজেনটো এক্সট্ৰাক্ট কৰিব CH23 C- COO C2H5 2 আৰু লাষ্টত এই নেগেটিভটো আকৌ ইয়াতে এটেক কৰিব আৰু তুমি এই কম্পাউণ্ডটো পাবা চাই লও ভালকে এই কম্পাউণ্ডটো পাবা C তাৰছত দিলু মই কি C হল এই C টো দেই আৰু বাকি একো নাই তাত ইফালে আছে COO C2H5 আৰু ইফালে আছে COO C2H5 আৰু লাষ্টত যায় কি দিয়া আছে হাইড্ৰোলাইসিস কৰিছে এসিড হাইড্ৰোলাইসিস সো দুটা কাৰ্বক্সিলিক এসিড বনিব সো কাৰ্বক্সিলিক এসিড বনিলে কি হ'ব COOH দেন COOH সো অপচন কোনটো কাৰেক্ট হ'ব কাৰ্বক্সিলিক এসিড দুটা থাকিলে হল বাৰু দুটা থাকিলে বা দুটা একেলগে থাকিব নোৱাৰে আকৌ লাষ্টত এটা কাৰ্বক্সিলিক এসিড উলাই যাব সো থাকিব অপচনত অনলি অপচন ডি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব মানে এটা কাৰ্বক্সিলিক এসিড উলাই যাব ডিকাৰ্বক্সিলেশন হ'ব উলাই যাব ঠিক আছে পইণ্টটো বুজিছা এটো এটা কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটো এটা মানে এটো এনেকে থাকিলে ন বিটা কিটো কাৰ্বক্সি মানে বিটা পজিশনটো কাৰ্বক্সিলিক এসিডটো থাকি গল এটাৰ কাৰণে এটা বিটা পজিশন হ'ব সো কি হ'ব ইয়াৰ পৰা ই উলাই যায় আলটিমেটলি তুমি এই কাৰ্বক্সিলিক এসিডটো এজ এ ৰিজাল্ট পাবা তাৰপিছত চোৱা CH3 2C11CH COCH3 can be oxidized to this by এটো লেকে আমি অক্সিডাইজ কৰিব পাৰো সোৱা কিটন আছে ধুনিয়া কোৱেশ্চন দেই এটো কিন্তু ইয়াতে সোৱা COCH3 আছে তাৰ পৰা তুমি COOH লেকে লৈ গৈছা এটো কি হয় এটো সবে জানে I hope you know যে CH3CO গ্ৰুপ থাকিলে তাক
কাৰ্বক্সিলিক এচিডলৈকে কনভাৰ্ট কৰিব পৰা কণ্ডিশ্যন এটাই আছে আয়োডোফৰ্ম ৰিয়েকশ্যন সো অপশ্যন নম্বৰ কোনটো কাৰেক্ট হ'ব অপশ্যন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে the end product of the sequence of the reaction ধুনিয়া কোৱেশ্চন end product দিছে তোমালোকৰ প্ৰথমতে তোমালোকৰ চোৱা কি দিয়া আছে CH3 CH CHO sodium borohydride ওকে তাৰপিছত সোডিয়াম বৰোহাইড্ৰেট দিলে প্ৰথমতে কি হ'ব তোমালোকৰ এই যেটো এলডিহাইড আছে সেই এলডিহাইডটো এলকহললৈকে কনভাৰ্ট হ'ব তাৰ পিছত তোমালোকৰ ওচৰত দিয়া আছে ZnCl2 and HCl so ZnCl2 HCl দিলে জাস্ট নিউক্লিওফিলিক সাবস্টিটিউশন হ'ব কি হ'ব এলকহলত তোমালোকৰ কাৰণে কি হ'ব এলকহলৰ জায়গাত Cl সোমাই গ'ল আৰু লাষ্টত কি দিছে KCN দিছে আৰু লগত H পজিটিভ প্ৰথমতে কি হ'ব CH3 CH double bond CH CH2 CN and then hydrolysis কৰিলা hydrolysis কৰি CH3 CH double bond CH CH2 COOH so option কোনটো কাৰেক্ট হ'ব option তোমালোকৰ কাৰণে কাৰেক্ট হ'ব option B2 চাই লোৱা option B is the correct answer চাই লোৱা তাৰপিছত চাই লোৱা the product marked A in the given reaction লাহে লাহে অলপমান টান কোৱেশ্চন আহিছে the product marked A in the given reaction if it is an alcohol A to সুধিছে দে আছে এটা কি দিয়া আছে এস্টাৰ দিয়া আছে ঠিক আছে এস্টাৰ দিছে এস্টাৰ দিলে তোমালোকৰ কি হৈছে কোড কি হ'ব পাৰে হেতু কোৱেশ্চন দিছে চোৱা প্ৰথম কন্ডিশনটো হ'ল A to তোমালোকৰ if it is an alcohol বুলি কৈছে alcohol to কি হ'ব হেতু সুধিছে so first condition is যে A to যেতিয়া ব্ৰেক হ'ব গলে দুটা সাইড আছে ব্ৰেক হ'ব পৰা ঠিক আছে ব্ৰেক হ'ব পৰাকে দুটা সাইড আছে ইয়াতো ব্ৰেক হ'ব পাৰে ইয়াতো ব্ৰেক হ'ব পাৰে which side will be preferred কোনটো সাইড প্ৰিফাৰ কৰিব of course এইটো সাইড প্ৰিফাৰ কৰিব কাৰণ ব্ৰেক যেতিয়া হ'ব এইটো সাইডত তোমালোকৰ যেটো কাৰ্বকেটায়ন বনিব এই কাৰ্বকেটায়নটো তোমালোকৰ কাৰণে কি থাকিব ষ্টেবল কাৰ্বকেটায়ন আৰু ইয়াতে তোমালোকৰ লাষ্টত কি আহিব OH- টো আহি তোমালোকৰ কাৰণে এলকহল বনাব yes or no আৰু এটাৰ পৰা তোমালোকে কি পাবা এটো 18 বুলি অলৰেডি ডিনোট কৰা আছিল সো কাৰ্বক্সিলিক এসিডটো তোমালোকৰ কি থাকিব O18H থাকিব সো অপচন নম্বৰ কোনটো হ'ব দেখিয়ে গম পাইছা অপচন নম্বৰ হ'ব A অপচনটো কাৰেক্ট হ'ব আই হোপ সবে বুজি পাইছা A অপচনটো কাৰেক্ট Among the following carboxylic acid, the strongest acid is for fast dissociation of dicarboxylic acid. বহুত ধুনিয়া কোৱেশ্চন এইটো এসিডৰ ভিতৰত কোনটো এসিড strongest হয় to for fast dissociation of dicarboxylic acid. So চাব গলে এই দুইটাৰ ভিতৰত তোমালোকৰ বি অপচনটো কাৰেক্ট হয় বি অপচনটো সিক্স পজিশনত আছে সো ইজিলি ডিসোসিয়েট হ'ব ধুনিয়াকে Alkaline hydrolysis can occur easily in alkaline hydrolysis কোনটোত ইজিলি অকাৰ হ'ব সো কন্ডিশন হল alkaline hydrolysis হ'ব গলে এই যেটো কাৰ্বন গ্ৰুপ আছে এই যেটো কাৰ্বন আছে এই কাৰ্বনটো কি হ'ব লাগে মোৰ ইলেক্ট্ৰোফিলিক এই কাৰ্বনটো মোৰ ইলেক্ট্ৰোফিলিক টাইপৰ হ'ব লাগিব ঠিক আছে তো সবতকে মোৰ ইলেক্ট্ৰোফিলিক কোনটো কন্ডিশনত আহিব পাৰে ইউ জাস্ট থিংক অপচন সি টুত হ'ব কাৰণ কি অপচন সি টুত ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা আছে সো ইলেক্ট্ৰন টানি কিনে হি কি কৰিব ইলেক্ট্ৰোফিলিক সেন্টাৰ বনাব সো alkaline hydrolysis ইজিলি হ'ব esterification is a test for so 4 নম্বৰ কোৱেশ্চনটো চোৱা esterification is a test for esterification কিতিয়া হয় তোমালোকৰ যদি কাৰ্বক্সিলিক এসিড থাকে প্লাস এলকহল থাকে সো দুটাৰ কাৰণে টেষ্ট হয় ই কি হয় এস্টাৰ বনাব সো অপচন কি হ'ব অপচন A আৰু B both A and B দুইটা হ'ব কাৰ্বক্সিলিক এসিডৰ কাৰণে হয় এলকহলৰ কাৰণে হয় buff color precipitate is obtained when FeCl3 is treated with এটো ধুনিয়া কোৱেশ্চন কোনে জানে buff color acid FeCl3 লগত কোনে ৰিঅ্যাকশন দিছিলে স্পেশালি ফিনলে দিয়ে বাট ইয়াতে ফিনল এটাতে আছে সো অপচন A টো কাৰেক্ট হ'ব
ধুনীয়া কোৱেশ্চন কপাৰ লিথিয়াম দিছে তোমালোকৰ এটো ৰিএজেন্ট দিছে কপাৰ ৰিএজেন্টটো কপাৰৰ তোমালোকৰ দা প্ৰডাক্ট ইন দা ফলোইং ৰিএকচন এটো কি হ'ব এফালে আছে এসাইল ক্লোৰাইড এফালে আছে কিটন এসাইল হেলাইড আৰু এফালে কিটন আছে সো কোনে ক'ব পাৰে এটো কোৱেশ্চন এটো পাইলে বহুত ভাল লাগিব যদি পাৰা সো ইউ শুড ট্ৰাই কি হ'ব এনে ভাবি কিনে ক'ব পাৰিবানে ঠিক আছে সো তোমালোকৰ যদি ৰিএক্টিভিটি চাব যাও ৰিএক্টিভিটি চাব গলে এসাইল হেলাইডৰ যেটো কাৰ্বন আছে হেতু বেছি ইলেক্ট্ৰোফিলিক হৈ থাকিব এটো বেছি ৰিএক্টিভ দিস সাইড সো কি হ'ব যেটো কপাৰৰ ৰিএজেন্ট আহিব এই ৰিএজেন্টটো তোমালোকৰ কাৰণে ইয়াতে এটেক কৰিব ঠিক আছে তো CO কি বনাব CH3 আৰু বাকি C ডাবল বন্ড U এই ইনটেক থাকি যাব সো অপচন কোনটো কারেক্ট পাবা অপচন বি টু কারেক্ট পাবা তাছতে আহিলে এস্টার আছে এস্টাৰৰ লগত টু ইকুইভ্যালেন্ট গ্ৰিগনাৰ ৰিএজেন্ট দিছো ইথাৰ H পজিটিভ ওকে ভেৰি গুড কোৱেশ্চন এটো সবে পাৰিব লাগে আই হোপ সবে পাৰে এটো তথাপি মই কৈ দিছো কেনেকুৱা হ'ব CH3 C ডাবল বন্ড O OET দিছো কি আমি MEMGBI এটা এমি আহিব ই ইয়াতে ৰিয়েক্ট কৰিব এটো মোৰ অলৰেডি গ্ৰিগনাৰ ৰিএজেন্টৰ সলিউশনত আছে অলৰেডি তোমালোকে চাব পাৰা CO এটা CH3 হোৱাই থাকিলে তাৰছত আকৌ এটা আছে CH3MgI সো ইউ আকৌ এটেক কৰিব জানাইটো গমে পাইছা কি হ'ব এটো তো আমি নরমাল রিঅ্যাকশন পঢ়ি আহিছো সো অপশন কোনটো কারেক্ট হ'ব অপশন C2 তোমালোকৰ কাৰণে কারেক্ট হ'ব চাই লব পাৰা ওকে what are the product of the most favorable mode of decomposition of the intermediate species shown এই প্ৰডাক্টৰ এই যেটো ৰিঅ্যাক্টেন্ট আছে এই ৰিঅ্যাক্টেন্টৰ লগত ডিকম্পোজিশন হলে decomposition of the intermediate species shown intermediate species to decomposition হলে কি হ'ব হেতু বুদিছে সো ধুনিয়া কোৱেশ্চন মই অলপ আগতে এটা বস্তু হিনচট কৈ আহিছিল যে কি হ'ব পাৰে ওকে সো সোৱা এটো হল বেনজিন ফিনাইল ৰিং COH Cl সো কি হ'ব জানানে এই বস্তুটো উলাই যাব আৰু বনিব কি C ডাবল বন্ড OH প্লাস HCl সো অপশন তোমালোকৰ কাৰণে সদায় এ হ'ব ঠিক আছে অপশন এ টু কারেক্ট পাবা ওকে ফাইন তাৰছত দিছে ধুনিয়া কোৱেশ্চন এটা PHCH3 NBS in CCl4 ওকে সো কাহিনীত গতি আছে এটুত কাহিনীত কি হৈছে তোমালোকৰ চাইলোৱা if you know this reaction NBS এ কি কৰে NBS do allylic bromination NBS এ allylic bromination কৰে and allylic bromination হলে allylic position এটো কার্বন সো CH2Br আৰু লাষ্টত কি দিছে তোমালোকৰ কাৰণে সায়ানাইড দিছে সো আৰামসে এপ্লাই কৰা CH2CN ঠিক আছে সো অপশন নাম্বার কোনটো হ'ব অপশন নাম্বার আই থিংক তোমালোকে কি পাবা C2 পাবা তাৰছত দিছে দিস কোৱেশ্চন এই মাত্ৰ অলপ আগতে কৰি আহিছো এটো কোৱেশ্চন মই অলপ আগতে কৰি আহিছো তোমালোকৰ কাৰণে এটো বি হ'ব কেইটা কাৰ্বন আছে সোৱা মই দেখাই দিউ লগা হলে 1 মিনিট ওকে Me COH ইয়াতে হাইড্ৰোজেনটো আছে CH2 C OH2 লিখিছো মই ডাবল বন্ড O সো এটো ধৰা উলাই গল কেইটা কাৰ্বন হ'ব 1 2 3 4 5 5 মেম্বাৰ ৰিং বনিব অক্সিজেনটো মাজত আছে এটো ডাবল বন্ড O আৰু লাষ্টত কি আহিব এখিনিত এই অক্সিজেনটো সোৱা এই অক্সিজেনটো থাকি গল ইয়াতে এখিনিত আহিব Me
সো অপশন বি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে অপশন বি টু কাৰেক্ট তাৰপিছত দিছে ধুনীয়া কোৱেশ্চন কোনে পাৰিব এইটো the compound A in the reaction would be ধুনীয়া এইটো কি আছিল বেনজিল বেনজাইলিক এসিড ৰিএৰেঞ্জমেন্ট হয়নে নহয় আই হোপ তোমালোকে জানা pH C ডাবল বন্ড O CH3 কিন্তু কোনটোৰ ফালে বনিব পাৰবেনজিক এসিড আছে সো pH তোমালোকৰ কাৰণে কি হ'ব কোন ফালে যাব অক্সিজেনৰ pH টো মাইগ্ৰেট হ'ব সো অক্সিজেন টো pH ৰ ফালে আহিব এডুকেশন মনত ৰাখিবা তোমালোকে গন্ডগোল কৰি কিছু মানে কি কৰিব জানানে এটো দিব পাৰে pH CO OCH এটো দিব পাৰে বাট দিস ইজ মাইনৰ pH ৰ মাইগ্ৰেটৰি ক্যাপাসিটি বেছি আছে এটো হ'ব তোমালোকৰ কাৰণে মেজৰ সো অপশন what will be the option is answer C ঠিক আছে okay rank the following compound in the order of increasing reactivity toward acid catalyzed hydrolysis okay ধুনীয়া কোৱেশ্চন সো মই অলপ আগতে কলো অলপ আগতে কি কৈছো কোনে বেছিকে ৰিয়েক্ট কৰিব পাৰে এসাইল হেলাইড হল সবতকে বেছি ৰিয়েক্টিভ হল এসাইল হেলাইড ঠিক আছে তাৰ পিছত আহিব তোমালোকৰ এস্টাৰ আহিব না এমাইড আহিব তাৰ পিছত আহিব এস্টাৰ CH3 ৰিয়েক্টিভিটি অৰ্ডাৰ মানে কাৰ্বন কোনটো কাৰ্বন ইয়াৰে ইলেক্ট্ৰোফিলিক আছে বেছি এটো কাৰ্বন বেছি ইলেক্ট্ৰোফিলিক তাৰপিছত এটো আহিব আৰু তাৰ পিছত তোমালোকৰ কাৰণে আহিব CH3CO NH CH3 সো অপশন কোনটো হ'ব তোমালোকৰ কাৰণে অপশন আই থিংক অপশন B2 কাৰেক্ট para nitro C6H4COOH is more acidic than the meta isomer because এটা হল para পজিশনত আছে para পজিশনত থকাটো আৰু meta পজিশনত থকাটো সো চাই লোৱা NO তো ইয়াতে আছে কাৰ্বক্সিলিক এসিড ইয়াতে আছে এটো হল para আৰু এটোত আছে তোমালোকৰ NO তো মেটাতে দি দিলো বাৰু আৰু কাৰ্বক্সিলিক এসিড ইয়াতে আছে নাও এটো বেছি এসিডিক দেন দিস why so তোমালোকৰ সবে জানা থাকে NO2 group from meta position exert only minus I effect only E কি দি থাকিব পাৰে minus I effect দি থাকে ঠিক আছে only minus I effect কিন্তু ই R effect টো দিছে ৰেজোনেন্স দিছে আৰু লগতে minus I ও প্ৰভাইড কৰিছে ৰেজোনেন্স আৰু minus I দুইটা প্ৰভাইড কৰি থাকা কাৰণে অপশনটো কোনটো হ'ব তোমালোকৰ কাৰণে বি অপশনটো কাৰেক্ট হ'ব ঠিক আছে which of the following best describe the nucleophilic addition step in the acid catalyzed hydrolysis কোনটো বেস্ট ডেসক্রিপশন দিয়ে nucleophilic addition step in the acid catalyzed hydrolysis of acetonitrile ওকে কোনে ক'ব পাৰিবা এটো কোনে ক'ব পাৰিবা সো অপশন নম্বৰ কোনটো হ'ব ইয়াতে প্ৰথমতে এচিটোনাইট্ৰাইল আছে ন এচিডোনাইট্ৰাইলত এচিড কেটালাইজ বুলি কৈছে প্ৰথমতে নাইট্ৰজেনটো হে লোন পেয়াৰ হাইড্ৰোজেনটো এবস্ট্ৰাক্ট কৰে সো এটো হল তোমালোকৰ কাৰণে এচিটোনাইট্ৰাইল H পজিটিভ আহিলে CH3 C ট্ৰিপল বন্ড N H পজিটিভ ইয়াতে হে তোমালোকৰ প্ৰথমতে হ'ব আৰু তাৰ পিছত হে তোমালোকৰ ওয়াটাৰটো এটেক কৰিব ঠিক আছে ওয়াটাৰটো এটেক কৰিব সো অপশন নম্বৰ কোনটো হ'ব তোমালোকৰ কাৰণে অপশন নম্বৰ D2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে পইণ্টটো মনত ৰাখিবা অপশন D2 কাৰেক্ট আছে তাৰপিছত চোৱা the product A of the reaction would be ধুনীয়া কোৱেশ্চন ETO মাইনাস দিছে ETO মাইনাস দিলে কি হ'ব পাৰে হেতু সুধিছে সো কি হ'ব পাৰে ভাবিছোৱা সো ইয়াতে তোমালোকৰ কাৰণে কি হ'ব জানানে ইয়াতে এই যেটো গ্ৰুপ আছে এই গ্ৰুপটোত তোমালোকৰ MEOET টো সোমাব মানে এইখিনিত ব্ৰেক হ'ব বস্তুটো কাৰ্বক্সিলিক এসিড হয় এইখিনিত তোমালোকৰ মই দেখাই দিছো এই অপশনটো হে তোমালোকে কাৰেক্ট পাবা মানে MEOET তোমালোকে এজ এ ৰিজাল্ট পাবা এবাৰ চাই লবা বস্তুটো কাৰণ স্টেৰিকেলি হিন্ডাৰ্ড এই কাৰ্বনটোৰ এটেক কৰিব নোৱাৰে সো এইখিনিত ব্ৰেক কৰিব লাগিব বুজি পাইছা স্টেৰিকেলি হিন্ডাৰ্ড হলে এই কাৰ্বনটোৰ এক কৰিব নোৱাৰে সো MEটো ব্ৰেক কৰি দিব এই বন্ডাল ব্ৰেক কৰি দিব বেলেগ নাই তাৰছত দিছে the given compound CH3COO CH3 ester has a chiral carbon star alkaline hydrolysis of this compound given acid salt and an alcohol select correct statement about alcohol so
তোমাক এই এলকহলৰ কাৰেক্ট ষ্টেটমেণ্টটো সুধিছে এই যিটো কাৰ্বন আছে এই কাৰ্বনটো কাইৰেল বুলি কৈছে ঠিক আছে এই কাৰ্বনটো হ'ল কাইৰেল নাও তোমাক সুধিছে এই যিটো কাইৰেলিটিটো থাকিব নে নাথাকে দ্যাট দ্য কোৱেশ্চন ইজ আস্কিং সো কাইৰেলিটিটো থাকিব নে ইয়েস কাইৰেল কাৰ্বনটো থাকিব কাৰণ তোমালোকৰ প্ৰডাক্টটোত কি বনিব প্ৰডাক্টটোত তোমালোকৰ বনিব এইটো CH3COOH plus COH CH2 CH2 CH3 CH2 CH3 and CH3 so এই কাৰ্বনটো এতিয়াও কাইৰেল হৈ আছে সো অপচন তোমালোকৰ কাৰণে এ আহিব তাৰপিছত দিছে ইয়াস ধুনীয়া কোৱেশ্চন এফালে আছে কিটন এফালে আছে এস্টাৰ অলপ আগতে পঢ়ি আহিলো আমি কোনটো বেছি ৰিএক্টিভ সো কোনটো বেছি ৰিএক্টিভ কিটন আৰু এস্টাৰৰ ভিতৰত CH3 C double bond O ভাবি কিনে চোৱা which one is more reactive তোমালোকে যদি চাব যোৱা কিটনটো বেছি ৰিএক্টিভ হ'ব এস্টাৰতকে সো কিটনত এটেক কৰিব এই যিটো গ্ৰিগনাৰ ৰিএজেন্ট আছে সো ইটো গ্ৰিগনাৰ ৰিএজেন্ট মই ইটো বুলি কৈছো ETMGI সো আৰামছে হ'ল ইয়াতে তোমালোকৰ ET গ্ৰুপ এটেক কৰিব ঠিক আছে এই পইণ্টটো মনত ৰাখিবা বাকি একো মনত কৰিব নালাগে ফাইন ওকে অপচন তোমালোকৰ হ'ব বি ওকে choose the response that match the correct functional group classification with the following group of structural formula ঠিক আছে ধুনীয়া কোৱেশ্চন এটো কোৱেশ্চন আহি যাব পাৰে সো প্ৰথমটো হ'ল এই যেটো আছে এটো হ'ল তোমালোকৰ কাৰণে ইমাইড এটো হ'ল ইমাইড এটো তোমালোকে সবে জানা চাগে এটো হ'ল লেকটাইম আৰু এটো হ'ল লেকটন মই বাৰবাৰ কৈ আহি থাকো দিস ইজ লেকটন দিস ইজ লেকটাম and this is imide এই পইণ্ট কেটা মনত ৰাখিবা সো অপচন ডি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব choose the base sequence of reaction for the transformation given semicolon indicate the separate reaction step to be used okay তোমালোকৰ ধুনিয়াকে এস্টাৰ আছে চোৱা এস্টাৰ আছে এস্টাৰৰ পৰা তোমালোকে কি পাইছা CH2 এটা কাৰ্বন মাজত সোমাইছে CONH3 সো ধুনিয়া কোৱেশ্চন এটো কোৱেশ্চন আহি যাব পাৰে সো প্ৰথম আমি কি কৰো সবা ভালকে মই কৈ দিছো প্ৰথম তোমালোকে এই গুটে কন্ডিশনটোৱে নোহোৱা কৰিব লাগিব এই গুটে এস্টাৰটোৱে তোমালোকে নোহোৱা কৰিব লাগিব এস্টাৰৰ প্ৰপাৰ্টি নোহোৱা কৰি দিব লাগিব সো এস্টাৰৰ প্ৰপাৰ্টি যদি তুমি নোহোৱা কৰিব যোৱা what you will do আমি প্ৰথমতে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি দিও সো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দি দিলে কি হৈ যাব এলকহল লৈকে কনভাৰ্ট হৈ গল CH2OH CH3 okay fine তাৰ পিছত তুমি কি দিয়া HBr দিয়া কি হ'ব HBr দিলে CH2Br yes or no yes তাৰ পিছত তুমি মেগনেসিয়াম কাৰ্বন ডাই অক্সাইড দিয়া প্ৰথমতে মেগনেসিয়াম দিয়া মেগনেসিয়াম দিলে কি হ'ব প্ৰথমতে হি গ্ৰিগনাৰ ৰিএজেন্ট বনাব MgBr মিথাইল তাৰ পিছত কাৰ্বন ডাই অক্সাইড আছে সো কাৰ্বন ডাই অক্সাইড থাকিলে কি হ'ব CH2 আছে দেই মাজত CH2 সো CH2 হৈ গল কাৰ্বন ডাই অক্সাইড দিয়ালে COOH হৈ গল সো ধুনীয়া কোৱেশ্চন আলটিমেটলি তাৰছত কি দিয়া এসোসিয়েল তো দিয়া CH2 CO Cl আৰু আলটিমেটলি তুমি তাত এটো ভৰাই দিয়া CH3NH2 বুজি পাইছা পইণ্টটো এতিয়া সবৰে মনত আহিছে জাগে কি কৰিব লাগিব আমি CH2 CO NH3 সো অপচন আহিব কোনটো তোমালোকৰ কাৰণে অপচনটো মই লিখি দিলো গুটেখিনি অপচন C2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ওকে আইডেন্টিফাই প্ৰডাক্ট Z ইন দা ফলোইং ৰিএকচন ইয়াৰে Z টো সুধিছে তোমালোকক সো প্ৰথম কন্ডিশন কৰা কি কৰিবা ভাবিছা কি কৰিব পাৰি ইয়াতে অপচনো দিয়া নাই মই প্ৰথম দিছে সোডিয়াম সায়ানাইড সো সোডিয়াম সায়ানাইড দিলে তোমালোকৰ কাৰণে কি হ'ব ওকে সো সোডিয়াম সায়ানাইড দিলে এখিনি এনেকৈ থাকিব CH CH2
Cn তাৰ পিছত ফিনাইল মেগনেছিয়াম ব্ৰমাইড আছে একদম ইজি আহিব এই বস্তুটো C ডাবল বন্ড O PH সো অপচন কোনটো পাবা বেলে একো নাই অপচনটো তোমালোকৰ নাই ইয়াতে অপচন সো এইটো প্ৰডাক্ট পাবা মানে PH টো আহি কাৰ্বনটো ডিটেক্ট কৰিব নাইট্ৰজেনটো উলাই কিনে লাষ্টত যায় অক্সিজেন হ'ব তাত হেয়া কন্ডিশন তাৰ পিছত দিছো নেক্সট কোৱেশ্চন চোৱা C2H3N H3O পজিটিভ C2H3N ৰ লগত H3O পজিটিভ দিছো তাত কি বনিছে C2H4O2 বনিছে ঠিক আছে C2H4O2 they have make ঠিক আছে নাইট্ৰজেন দিয়াৰ পিছত এটো বনিছে এতিয়া বি কৰিলে বি দিলে তাত তোমাৰ হাইড্ৰোজয়িক এসিড দিছো NaHN3 দিলো C বনিলে তাৰ পিছত তাত তুমি হিট কৰিছা হিট কৰিলে নাইট্ৰজেনটো ওলাই গৈছে ডি বনিলা আৰু তোমাৰ তাৰ পিছত তুমি ডি ত আকৌ OH মাইনাস দিছা F আৰু E বনিছে তোৱা খুদিছে কম্পাউণ্ড ডি ইজ what okay C2H3N H3O পজিটিভ দিছা okay H3O পজিটিভ দিয়ালে অক্সিজেন হোমাইছে মানে আমি এটা বস্তু গম পাম CH3 C triple bond N এটো হল A কম্পাউণ্ড নাও তাত কি দিছা B সো B দি দিলে B নহয় H3O পজিটিভ দিছা সো কি পাবা CH3C ডাবল বন্ড O OH তাৰ পিছত তাত দিছা N3H সো কাহিনীত কি হ'ব CH3 ওয়াটাৰটো ওলাই যাব CON3 আৰু হিট কৰিলে ই কি বনায় CH3 and ডাবল বন্ড CO এটো হল তোমালোকৰ কাৰণে C এটো হল তোমালোকৰ কাৰণে D আৰু OH মাইনাস দিলে বাকিখিনি পাবা তোমালোকে CH3 NH2 COOH এখিনি পাবা সো অপচন তোমালোকৰ কাৰণে কোনটো হ'ব ডি টো দিছে তোমাক বেলেগ একো হুদা নাই অপচন হ'ব তোমালোকৰ কাৰণে A টো অপচন হ'ব বেলেগ একো নাই ঠিক আছে ই আৰু F ৰ লগত আমাৰ মতলব নাই একো নাই তাৰ পিছত কোৱেশ্চন চোৱা ওকে তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন দিছে C6H12O2 H3O পজিটিভ দিছে এলকহল আৰু এসিড বনিছে এটা হল এলকহল এটা হল এসিড if R is acidic acid R টো কি বুলি কৈছে তোমাক অলৰেডি কৈ দিলে যে R টো তোমাৰ কি হয় এসিটিক এসিড সো R ৰ আমাক মতলব নাই মানে না R আমাক মতলব নাই তোমাক কৈছে যে এই যেটো এলকহল পাবা এলকহল যেটো পাবা হে এলকহলটো কিন্তু K1O4 লগত অক্সিডেশন নহয় মানে তুমি হে এলকহলটো যেটো পাবা হে এলকহলটো তোমাৰ হ'ব কি লাগিব that alcohol should be tertiary alcohol yes or no that alcohol should be tertiary alcohol okay fine এফালে পাইছা তুমি সোয়া এফালে পাইছা তুমি এসিটিক এসিড আৰু এফালে তুমি যদি টারশিয়ারি অ্যালকোহল তুমি এইটোৱে ধৰা ধৰি লৈছো আমাৰ কাৰণে এইটোৱে সো এটা লগ লগাই দিয়া বেলেগ একো অপচন নাই আমাৰ হাতত CH3 CO O C CH3 3 সো এই প্ৰডাক্ট কোড আছে C2 সো C2 চোৱা তুমি দেখিলে গম পাইছা কি হৈছে চোৱা এতিয়া যেটা হাইড্ৰোলাইসিস কৰিবা হাইড্ৰোলাইসিস কৰিলে এফালে বনিব এফালে কি বনিব তোমাক ইয়াত যদি হাইড্ৰোলাইসিস কৰা CH3COOH আৰু এফালে কি বনিব CH3 COH সো অপচন C2 কারেক্ট হ'ব ঠিক আছে সো তোমালোকৰ কাৰণে গুটেখিনি কোৱেশ্চন মই কৰি দিলো 30 টা কোৱেশ্চন আছিল আই থিংক সো 30 কোৱেশ্চন আউট অফ 30 গুটেকেটা মই কৰি দিলো তোমালোকৰ যাতে সুবিধা হয় আৰু তাৰ পিছত তোমালোকৰ এটা কথা কওঁ যিসকল ষ্টুডেন্টে হয়তো মোক কন্টাক্ট কৰিব পৰা মোৰ মেইল আইডি থাকিব ডেসক্ৰিপচনত সো মেইল আইডি তোমালোকে কন্টাক্ট কৰিলেও মোক পাবা কিবা যদি আকৌ সুবিধা লাগে গুটেখিনি মই কৰি দিব ৰেডি আছো সো থ্যাংক ইউ আজি ভিডিওটো আৰু তোমালোকে পাইলে তোমালোকৰ ফ্ৰেণ্ডবোৰক শেয়াৰ কৰিবা যাতে সকলোৰে সুবিধা হয় ওকে